إله إلا الله وحده لا شريك له ونشهد أن سيدنا ونبينا ومولانا محمدا عبده ورسوله صلى الله عليه وسلم قال الله تعالى في كلامه المجيد والفرقان الحميد أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم يا أيها الذين آمنوا كتب عليكم الصيام كما كتب على الذين من قبلكم لعلكم تتقون وقال النبي صلى الله عليه وسلم الصوم لي وأنا أجزي به أو كما قال عليه الصلاة والسلام আল্লাহ তাআলার শুকরিয়া আল্লাহ তাআলা আমালোকক পবিত্র রমজান মাহৰ প্ৰথম জুমাৰ নামাজৰ কাৰণে অহাৰ বহাৰ সুযোগ দান কৰিছে আলহামদুলিল্লাহ। মই যে আয়াতে কাৰিমা তিলাৱত কৰিছোঁ তাৰ ওপৰত অলপমান আলোচনা কৰিম বুলি নিয়ত কৰিছোঁ। আল্লাহ তাআলাই যাতে সঠিক কথা কোৱাৰ শুনাৰ তার উপরত আমল করার তৌফিক দান করে। আল্লাহ তাআলা ইরশাদ করিছে ইয়া আইয়ুহাল্লাযিনা আমানু। প্রথম আয়াতর অংশ এইটো ইয়া আইয়ুহাল্লাযিনা আমানু, হে ইমানদার ব্যক্তিসকল। কোনে কৈ আছে, কাক কৈ আছে, অলপমান চিন্তা কৰক। কোনে কৈ আছে? আল্লাহ কৈ আছে। কাক? ইমানদাৰসকলক। মাজত কোনোবা আছে নেকি? গেপছ আছে নেকি? তাৰমানে ডাইৰেক্টলি কৈ আছে, আল্লাহ তাআলাই কৈ আছে। কাক কৈ আছে? ডাইৰেক্টলি ইমানদাৰক কৈ আছে। যোনে ইমান ৰাখিছে, যোনে বিশ্বাস ৰাখিছে। আল্লাহ ডাইৰেক্টলি আমালোকক কোনো এটা অৰ্ডাৰ দিব, এইটো আমাৰ কাৰণে কিমান খুশিৰ কথা হ'ব। হুকুমতে বা বাদশাহে, কোনো বাদশাহে যদি, কোনো মন্ত্ৰীয়ে যদি, কোনো এজন সুইপাৰক যদি কিবা এটা কামৰ অৰ্ডাৰ কৰে, সুইপাৰৰ সিদিনা ঈদৰ দিন হৈ যাব। ডাইৰেক্ট যদি আহি অৰ্ডাৰ কৰে। তাৰ কাৰণ এইটো উচুল হয়, এইটো নিয়ম হয়, ডাঙৰ মানুহৰ এটা জাপ্তা, এটা কানুন হয় যে কোনো এটা অৰ্ডাৰ দিলে তাৰ তলতীয়া মানুহ থাকে, তাক হতুৱাই অৰ্ডাৰটো দিয়া হয়। ডাইৰেক্টলি অৰ্ডাৰ নিদিয়ে। কৰ্মচাৰী থাকে, অফিচাৰবিলাক থাকে, তেখেতসকলে অৰ্ডাৰটো লৈ আহে, বিল পাছ কৰে। সেইটো ডাইৰেক্টলি প্ৰাইম মিনিষ্টাৰে সেইটো অৰ্ডাৰ নকৰে। অৰ্ডাৰ কৰাৰ পিছত সেইটো লৈ অহা মানুহ আছে, ডাইৰেক্টলি আহি কোনো মেটৰক, কোনো সুইপাৰক আহি অৰ্ডাৰ নকৰিব। এইটো এটা দুনিয়াৰো কানুন হয়। আল্লাহ তাআলা সকলো কানুন ভাইলেট কৰি মুমিনৰ মৰ্যাদা, মুমিনৰ সন্মান দেখাবলৈ ডাইৰেক্টলি অৰ্ডাৰ কৰিছে ইয়া আইয়ুহাল্লাযিনা আমানু কৈ, হে ইমানদাৰ ব্যক্তিসকল। আৰু ইমানদাৰ শব্দৰ মাজত যিটো মজা আছে, আমাৰ অইন নামৰ মাজত এনেকুৱা মজা নাই। ইমানদাৰ শব্দৰ মাজত যিটো মজা পোৱা যাব, যেনেকৈ আপোনাৰ ল'ৰাৰ এটা নাম আছে, ল'ৰাৰ নাম ধৰি আপুনি মাতে, কেতিয়াবা আব্বা কৈ মাতে। আব্বা কওঁতে যেনেকুৱা মজা লাগে, নাম লওঁতে ইমান মজা নালাগে। ল'ৰায়েও মজা নাপায়। ল'ৰাক যেতিয়া দেউতাই মাত দিয়ে ল'ৰাৰ নাম ধৰি, তেতিয়া ল'ৰাই ইমান ভাল নাপায় যিমানখিনি আব্বাকৈ মাত দিলে
ল'ৰাই ভাল পায়। ঠিক সেনেকৈ আল্লাহ তাআলা আমালোকক এনেকুৱা এটা নাম দিছে যিটো মহব্বতৰ নমুনা হয়, ঈমানদাৰ। ঈমানদাৰৰ নাম লৈ পুকাৰি আছে, মাতি আছে, আল্লাহ তাআলাই হুকুম দি আছে। চাওক, বনি ইছৰাইলৰ মাজত মাত্ৰ এবাৰ আল্লাহ তাআলাই বনি ইছৰাইলক সম্বোধন কৰি ডাইৰেক্টলি সম্বোধন কৰিছিল, কিবা এটা কোৱাৰ কাৰণে, কিবা এটা ৱাৰ্ডাৰ পাছ কৰিছিল ডাইৰেক্টলি। বনি ইছৰাইলে ইমান খুশ হৈ গৈছিল, ইমান খুশ হৈ গৈছিল, খুশি হৈ কৈছে, নাহনু আবনাউল্লাহ ওয়া আহিব্বাউহু, আমি আল্লাহ তাআলাৰ বেটা হয়, সন্তান হয়। খুশ হৈ, তাৰমানে ডাইৰেক্টলি আল্লাহ তাআলাই বনি ইছৰাইলক কিবা এটা হুকুম দিছে, ইমান খুশ হৈ গৈছে যে আমাক ইমান মৰম কৰে, নহ'লে ডাইৰেক্টলি আমালোকক কিয় সম্বোধন কৰিব, কিয় মাতিব? যাৰ কাৰণে কৈছে নাহনু আবনাউল্লাহ, আমি সকলোৱে আল্লাহৰ বেটা হয়, ল'ৰা হয়, সন্তান হয়। আৰু ল'ৰাই এনেকুৱা ল'ৰা নহয়, ওয়া আহিব্বাউহু, যি ল'ৰাক মহব্বত কৰা হয়, মৰম স্নেহ কৰা হয়, ল'ৰা হ'লেই নহয়, মৰম স্নেহ কৰা ল'ৰাৰ নিচিনা আমি আল্লাহৰ ল'ৰা হয়। এইটো সিহঁতৰ ভুল ধাৰণা আছিল, আল্লাহৰ ল'ৰাটো কোনেও হ'ব নোৱাৰে। কিন্তু সিহঁতে আল্লাহৰ প্ৰশংসা কৰোঁতে বাউণ্ডাৰী ক্ৰছ কৰি গৈছে, নিয়ম ভাইলেট কৰিছে, প্ৰশংসাৰ বাক্যটো মানুহক বুজাবৰ কাৰণে। আৰু প্ৰশংসিত হৈ চব পাহৰি যায়, কৈছে লান তামাছানা নাৰ, আমালোকক জুয়ে স্পৰ্শ নকৰিব। এবাৰ আল্লাহ তাআলাই আমালোকক মাত দিছে, কোনে কৈ আছে? বনি ইছৰাইলে। বনি ইছৰাইলক জিন্দগীত এবাৰ আল্লাহ তাআলাই ডাইৰেক্টলি কিবা এটা নাম ধৰি সিহঁতক কিবা এটা ৱাৰ্ডাৰ কৰিছিলে, যাৰ ফলত ইমান খুশ হৈ গৈছে, যাৰ ফলত কৈ আছে আমি আল্লাহৰ বেটা হয়, সন্তান হয়। অকল সন্তানেই নহয়, লান তামাছানা নাৰ, কোনো জুয়ে, জাহান্নামৰ জুয়ে আমাক স্পৰ্শ নকৰিব, ইল্লা আইয়ামাম মাদুদা, জাফতাৰ নিয়মৰ কিছুদিন হ'ব। আৰু আল্লাহৰ এটা ৰুল ৰেগুলেশ্যন আছে, এটা নিয়ম আছে, সেই নিয়ম অনুপাতে কিছুদিন আমাক জুইত জ্বলাব, অৰ্ণা আমাৰ কোনো শাস্তি নাই স্পেচিয়েলি। এই কথা বুজাবলৈ চেষ্টা কৰি আছে। সিহঁতৰ ভুল ধাৰণা, এইটোও ভুল ধাৰণা, আগৰটোও ভুল ধাৰণা আছিল, আল্লাহৰ সন্তান কাৰো নাই, আল্লাহৰ বেটা নাই, বেটি নাই, আল্লাহ কাৰো পৰা জন্ম লোৱা নাই, লাম ইয়ালিদ ওয়ালাম ইউলাদ, আল্লাহৰ কাৰো নাই। গতিকে সিহঁতৰ এইবিলাক কোৱাৰ অৰ্থই এইটো যে আল্লাহৰ প্ৰশংসা। কিয় প্ৰশংসা কৰি আছে? ডাইৰেক্টলি আল্লাহ তাআলা সেই বান্দাক খিতাব কৰাৰ কাৰণে, সম্বোধন কৰাৰ কাৰণে, বনি ইছৰাইলক ডাইৰেক্টলি কিবা এটা ৱাৰ্ডাৰ কৰাৰ কাৰণে ইমান প্ৰশংসা। সিহঁতে গম পাইছে যে আল্লাহে আমাক কিমান ইজ্জত দিছে, সন্মান দিছে। হৈৰেছ আহক কোৰাণ কাৰীমৰ মাজত 88 টাইমছ, 88 বাৰ কোৰাণত ইয়া আইয়ুহাল্লাযিনা আমানু ব্যৱহাৰ কৰা হৈছে। আমালোকক সম্বোধন কৰি ঈমানৱালাৰ কথা কৈ ইয়া আইয়ুহাল্লাযিনা আমানু, ইয়া আইয়ুহাল্লাযিনা আমানু, এবাৰ দুবাৰ নহয়, এবাৰ কৈছিল বনি ইছৰাইলক। তাৰ কাৰণে কিমান খুশ বুজি পাইছিলে। আৰু আমাক কৈ আছে 88 টাইমছ, 88 বাৰ কোৰাণত সম্বোধন কৰি আমাক ইয়া আইয়ুহাল্লাযিনা আমানু কৈ আছে। ইয়াৰ দ্বাৰা বুজা যায় যে আমাক কিমান মৰম কৰে, কিমান স্নেহ কৰে, কিমান ভাল পায় আল্লাহ তাআলা। কিন্তু আমি বুজি নাপাওঁ, আমি এই কথাষাৰ বুজি নাপাওঁ। বনি ইছৰাইলে বুজি পাইছে, এবাৰ কওঁতেই বুজি পাইছে, কিন্তু আমি 88 বাৰ আল্লাহ তাআলাৰ সুন্দৰ এটা মাত ডাইৰেক্টলি শুনাৰ পিছত আমি অনুশোচনা নকৰোঁ। আব্দুল্লাহ বিন মাসউদ
মশ্বহুৰ মুফাছিৰ তেখেতে কৈছে যে শাগিৰ্দক ছাত্ৰসকলক কৈছে যেতিয়াই তোমালোকে কোৰাণে কাৰীম তিলাৱত কৰা ইয়া আইয়ুহাল্লাযিনা আমানু আহে তেতিয়া তোমালোকে ৰখি যোৱা, ठहरो और संभल के चलो। तार कारण तुम्हाक डायरेक्टली अल्लाह ताला किबा एटा কৈ আছে। कहने वाला अल्लाह खालिक है, सृष्टिकर्ता है, और आमी इमान नादान इमान कमजोर आमाक ऑर्डर करी आसे डायरेक्टली अल्लाह माबुद या ऑर्डर करी आसे। कोनो मंत्रीये कोनो तार भंगी चाकर नकरक यदि डायरेक्टली किबा ऑर्डर करे सारे मोक बहुत ভাল पाय, मोक डायरेक्टली এই কথাকাৰ কৈছে। प्रिन्सिपाल सारे मोक एकेबारे स्पेशली माति লৈ কৈছে যে গেটটো তুমি বন্ধ ৰাখিবা, ইমান ভাল পায় মোক। ডাঙৰে একেবাৰে সৰুক যদি মাতি লৈ বা কিবা এটা ডাইৰেক্টলি কিবা কথা কয়, মাজত কোনো মানুহক হতুৱাই কথা কোৱা নাই, তেনেহ'লে সিও গম পায় যে মোক মৰম কৰে। ওয়েরেস আল্লাহ তাআলা আমালোকক 88 বাৰ সম্বোধন কৰি ডাইৰেক্টলি ওয়ার্ডার দিছে, কিবা এটা হুকুম দিছে। হেনেকুৱা ওয়ার্ডার রমজানৰ ক্ষেত্ৰতো দিছে। কি মাত দিছে? ইয়া আইয়ুহাল্লাযিনা আমানু, হে ইমানদার ব্যক্তিসকল তোমালোকে, হে ইমানদার ব্যক্তিসকল তোমালোকৰ ওপৰত কিবা এটা ওয়ার্ডার আহি আছে। কুতিবা আলাল্লাযিনা, কুতিবা আলাইকুম, কুতিবা আলাইকুমুস সিয়াম, তোমালোকৰ ওপৰত রোজা অবধাৰিত কৰা হ'ল, রোজা তোমালোকৰ ওপৰত ফরজ কৰা হ'ল। অর্ডার আহি গ'ল। রোজা কাক কয়? রোজা কাক কয়? রোজা কোৱা হয় খোৱা পানাহাৰৰ পৰা আৰু নিজৰ ঘৈণীৰ লগত মানে মিল মিলাপৰ পৰা, মোলাকাতৰ পৰা বিৰত থাকা, দূৰত থাকা, ইয়াৰ নাম হৈছে রোজা। তো এটা কন্ডিশন দি দিলে না নাই আল্লাহ তালা? কন্ডিশন কি? এটা শর্ত লগাইছে না নাই? পাবন্দি লগাইছে না নাই? অর্ডার দি গেলে একটা পাবন্দি, খালি রোজা বলেই নহয়, তাত পাবন্দি আছে না নাই? শর্ত আছে না নাই যে তুমি এই তিনিটা কামৰ পৰা বিৰত থাকিবা? পাবন্দি কেতিয়া দিয়া হয়? যেতিয়া মানুহ কোনো মানুহৰ ওপৰত বেজাৰ হয়, অসন্তুষ্ট হয়, তেতিয়া পাবন্দি দিয়া হয়। ঘৰত কোনো মালিকে গিৰিয়েকে ঘৈণীয়েকৰ ওপৰত খং কৰি পাবন্দি লগাই দিয়ে, তই তোৰ মাকৰ ঘৰত যাব নোৱাৰিবি, সাৱধান। পাবন্দি এটা হ'ল না নাই? পাবন্দি হ'ল না নাই? ঠিক সেনেকৈ পাবন্দি বান্দাক পাবন্দি কেতিয়া কৰা হয়, বাইণ্ডিঙত কেতিয়া ৰখা হয়? যেতিয়া কিবা এটা শাস্তি হিচাপে তাক দিয়া হয়। নারাজ হয়ে গেলে, বেজার হয়ে গেলে পাবন্দি দিয়ে। ইয়ার দ্বারা বোঝা যায় নিশ্চয় আল্লাহ তাআলা আমালোকক খোৱা বোৱাৰ পৰা যে বিৰত ৰাখি আছে, নিশ্চয় আমাৰ ওপৰত অসন্তুষ্ট হৈ বেজাৰ হৈ এই কাম কৰি আছে। ইয়াতেও এটা প্ৰশ্ন হ'ব পাৰে, নহ'লে পাবন্দিটো নিয়ম এইটোই আছিল, পাবন্দি আৰু শৰ্ত আৰু বাইণ্ডিঙত মানুহক সেই সময়ত ৰাখে যেতিয়া বেজাৰ হয়। আল্লাহেও আমাক বাইণ্ডিঙত ৰাখি আছে, নিশ্চয় আমাৰ ওপৰতো বেজাৰ আছে, অসন্তুষ্ট হৈ আছে, নহ'লে কিয় আমাক খোৱা বোৱাৰ পৰা কিয় বিৰত ৰাখিব? নিশ্চয় আল্লাহৰ মুনাফা আছে, লাভ আছে, ফায়দা আছে, নহ'লে এই কাম কিয় কৰিলে? আমি নাখাই থকাটো আল্লাহৰ ইমান কিয় ভাল লাগে? এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। আল্লাহ যেতিয়াই হুকুম দিছে তেতিয়াই তাৰ লগে লগে আকৌ তাসাল্লি দিছে, সন্তুষ্ট কৰাৰ কাৰণে। কি কৈছে? কামা কুতিবা আলাল্লাযিনা মিন ক্বাবলিকুম। তুমি ভাবি আছো রোজা তোমাৰ ওপৰতেই ফৰজ কৰা হৈছে? নহয় নহয়, যি ঠিক যেনেকৈ ফৰজ কৰা হৈছিলে আগৰ উম্মতৰ ওপৰত, পূৰ্বৱৰ্তী উম্মতৰ ওপৰত, ঠিক সেনেকেই তোমালোকক ফৰজ কৰা হৈছে। এইটো এটা তাসাল্লি দিয়া হ'ল। এই সন্তুষ্টজনক কথাৰ দ্বাৰা আমি এতিয়া অলপমান হেৰি কৰিব পাৰোঁ, নাই অকল আমি পাবন্দিত নহয়, আল্লাহতো হুকুম ইয়াৰ আগতেও দিছে। এতিয়া আগত গুচি যাওঁ, কেনেকুৱা হুকুম দিছিলে? আগত কেনেকুৱা হুকুম দিছিলে? আগৰ হুকুমবিলাক কেনেকুৱা সখ্ত আছিল, কেনেকুৱা ৱাৰ্ডাৰ সখ্ত আছিল, কঠিন আছিল।
মানাৰ কাৰণে সেইটো ফলো কৰাৰ কাৰণে সেইটো কিমান কঠিন আছিলে। আগতে ৰোজা দিয়া হৈছিল দাউদ আলাইহিছ সালামক। হজৰত দাউদ আলাইহিছ সালামক ৰোজা দিছিল 6 মাহ। কিমান মাহ? আৰু সেহেৰি কেতিয়া, ইফতাৰ কেতিয়া, আপোনালোকে শুনিলে তো আৰু আচৰিত হ'ব। এক দিন ৰাতি, অৰ্থাৎ 24 ঘণ্টাত দিন ৰাতি ধৰা হ'ব। 24 ঘণ্টা পিছত সেহেৰি আৰু ইফতাৰ হ'ব। আমাৰ যদি 12 আৰু 13 ঘণ্টা হৈ যায়, আমাৰ যদি 12 ঘণ্টা হ'লে তো 12টা আমাৰ হৈয়ে যায় আৰু দেহৰ অৱস্থা বেয়া। ইমান দীঘল ৰোজা ৰাখিব লাগে, আমি আলোচনা কৰি থাকোঁ। আৰু 6 মাহ ৰোজা ৰাখি আছে, এদিন দুদিন নহয়। হজৰত দাউদে সৌমে দাউদী বুলি কোৱা হয় সেইটোক, সৌমে দাউদী। তাৰপিছত ৰোজা দিয়া আছিল, ৰোজা দিছিল আল্লাহ তাআলা ঈসা আলাইহিছ সালামৰ জামানাত। ঈসাইসকলক ৰোজা দিছিল 2 মাহ, কণ্টিনিউৱাছ 2 মাহ ৰোজা ৰাখিব লাগিব। এই একেই কণ্ডিশ্যনৰ বনি ইছৰাইলক, ইহুদীবিলাকক ৰোজা দিয়া হৈছিল 40 দিন। আপোনালোকে জানে হজৰত মুছা আলাইহিছ সালাম 40 দিনৰ কাৰণে তুৰ পাহাৰত গৈছিলে। কিয় গৈছিলে? আল্লাহৰ লগত কথা কোৱাৰ কাৰণে। এই 40 দিন আল্লাহ তাআলা ৰোজা দিছিলে। তা আমাক কিমানখিনি দিলে? 30 দিন। 30 দিন দিও মানে তাৰপিছত আৰু 6টা ৰোজা কম্পালচাৰি কৰা নাই, সাক্ষী ৰোজা কওঁ আমি, নফল ৰোজা আৰু 6টা দিছে। আটাইতকৈ মজাৰ কথা এইটোই যে 30 আৰু প্লাছ কৰক 6টা, কিমানটা হ'ল? 36। 36টা ৰোজাৰ দ্বাৰা আমি কি পাওঁ? আমাৰ বেছিতো নহয় 36টা ৰোজা, নফল ৰখা হৈছে তথাপিও। হাদিছৰ মাজত আহিছে মান জাআ বিল হাসানাতি ফালাহু আশাৰু আমসালিহা। তোমালোকে যি এটা নেক কাম কৰিবা তাৰ পৰিৱৰ্তে 10 গুণা বৃদ্ধি কৰাই দিয়া হয় নেক কামৰ ফলটো। এতিয়া আপুনি 36ক ইনটু মাৰক, কিহেদি? 10এদি কিমান হ'ব? 360। বছৰত কিমান দিন হয়? তাৰমানে আমি 36 দিন ৰোজা ৰাখিলে গোটেই বছৰ ৰোজা ৰখাৰ নিচিনা হ'ল না নাই? 6 মাহতকৈ ভাল হ'ল। তাৰপিছত আকৌ এনেকুৱা এটা ৰাতি দিছে 1000 মাহতকৈ উত্তম। 1000 মাহ কোনোবাই জীৱিত থাকিবও পাৰে, নাথাকিবও পাৰে। 84 ইয়াৰ্ছ সামথিং হ'ব তাৰমানে, ইমান 83। যদিও পায় কোনোবাই 83 বছৰ যদিও আয়ু পায়, কণ্টিনিউৱাছ ইবাদতত কটোৱাটো সম্ভৱ নহয়, এক্সেপ্ট নবী ৰসুল। কিন্তু আমাৰ দ্বাৰা সম্ভৱ নহয়, এই উম্মতিৰ দ্বাৰা সম্ভৱ নহয়। আল্লাহ তাআলা আমালোকক এনেকুৱা দয়াৰ চকুত আমালোকক দৃষ্টি কৰিছে। হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামৰ জামানাত এজন মহিলা আহিছে, আহি কয় যে মোৰ সন্ততি হয় আৰু সৰু অৱস্থাতেই মৃত্যু হৈ যায়। कहीं बचपन में सब इंतकाल हो जाता है, सब इंतकाल हो जाता है। कहीं कितनी उम्र में? बोले 200 साल या 300 साल में वो इंतकाल हो जाता है। हेतु कोई ऐसे बचपन में इंतकाल हो जाता है। एटू बचपन 200 বছৰত বচপন থাকে। আৰু মহিলাই অভিযোগ কৰি আছে মোৰ সৰু অৱস্থাতে সন্তানবিলাক মৰি যায় আছে। হুজুৰে সুধিছে কোন অৱস্থাত, কিমান বছৰ বয়সত? কয় 200-300 বছৰতেই ইন্তেকাল হৈ আছে। 200-300 বছৰতেই ইন্তেকাল হৈ আছে, সৰু অৱস্থা। তেতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, শুনা, তুমি 200-300 বছৰ পোৱাৰ পিছতো তুমি কৈ আছ সৰু অৱস্থাত ইন্তেকাল হয়। এনেকুৱা এটা উম্মতি আহিব, মোৰ উম্মতি 100ৰ তলত বয়স থাকিব, 100ৰ তলত বয়স থাকিব। তেতিয়া আচৰিত হৈ মহিলা সুধিছে, সিহঁতে কি বিয়াও পাতিব নেকি? 100ৰ তলত বয়স পাই গ'লে বিয়া পাতিব নেকি? বিয়াও পাতিব, ঘৰ সংসাৰ কৰিব, বিয়াও পাতিব। তেতিয়া কৈ আছে মহিলাই,
এনেকুৱা বয়স যদি মই পালোঁ হয় এটা চিজদাতেই মই কটাই দিলোঁ হয়।